ৰুণু আৰু জুনু। ৰুণু আৰু জুনু দুয়োজনী বাই ভনী একেখন ঘৰলৈকে বিয়া হৈ আহিছে। সিহঁতৰ বিয়া হৈ অহা আজি এসপ্তাহে হৈছে এইখন ঘৰত। ৰুণু হ'ল ডাঙৰ আৰু জুনু হ'ল সৰু ভনীয়েক। বা তই তেতিয়াৰ পৰা অকলে অকলে পাকঘৰতে ৰান্ধি বাঢ়ি আছ। মই অলপ সহায় কৰি দিওঁ দে। তই দেখোন মোক একো কামকে কৰিব নিদিয়, চব দেখোন তয়ে কৰি থাক। মইনো এতিয়া ৰুমতে বহি বহি কি কৰোঁ কচোন? হ'ব হ'ব যা, মোক কাম কৰি ভাল দেখুৱাব নালাগে। তোৰ একো কাম নাই যদি ৰুমত বহি মাখি মাৰি থাককৈ। মই আছোঁ নহয় সকলো কাম কৰিব পৰাকৈ। মই কৰিম যা সকলো। নাহিলেও হ'ব পাকঘৰত মোৰ সহায় কৰি দিবলৈ। ৰুমতে সোমাই থাক তই। বা সকলো কামতে তই দেখোন মোক হাত দি থাক। কিহৰ কাৰণে? আগতে ঘৰতো মই কিবা কৰিবলৈ ওলালে তই দেখোন কৰিবলৈ নিদিয়, আৰু ইয়াতো আহি তই একে অৱস্থা কৰিছ। মই এটা কিবা কাম কৰি দিলে তোৰ সহায়হে হ'ব আৰু সোনকালে হ'ব। ঘৰত ইমানকেইটা মানুহ আছে, দুজনীয়ে মিলিজুলি ৰন্ধা বঢ়া কৰিলে সোনকালে হ'ব কামবিলাক। সেইকাৰণেহে মই আহিছিলোঁ তোৰ ওচৰলৈ। কিন্তু তই দেখোন কিবা ওলোটাকেহে ক। ৰাতিপুৱা ঘৰটো জাৰ দিবলৈ ওলাওঁতেও তই মোৰ হাতৰ পৰা জাৰডাল কাইলৈ গ'লি, তয়ে সাৰিলি। ৰুম মচিব ওলাওঁতেও নালাগে বুলি ক'লি, তয়ে সাৰিলি। এতিয়া আকৌ ৰান্ধিব ওলাওঁতে বোলো অলপ কিবা তৰকাৰী চৰকাৰী কাটি দিওঁ নেকি? নাই, নালাগে। এতিয়া মই কি কৰিম ক গোটেই দিনটো? আৰু বোৱাৰী হৈ তইতো অকল এইখন ঘৰলৈ অহা নাই, ময়ো আহিছোঁ। গতিকে আমি দুয়োজনীয়ে মিলা প্ৰীতিৰে কামবিলাক কৰিলেহে সোনকালে হ'ব আৰু তোৰো সহায় হ'ব দেচোন। মোৰ এনেকৈ ভাল নালাগে। ভাল নালাগিলে নাই, তোক কোনে আহিব দিছিলে এইখন ঘৰলৈ মোৰ পিছে পিছে বোৱাৰী হৈ? মইতো তোক ৰুমৰ পৰা ওলাবলৈকে মানা কৰিছিলোঁ, তইহে উপজাচি মানুহ ঘৰৰ আগত ওলালিহি। এতিয়া থাক, মোৰ কোনো সহায় কৰিবলৈ দৰকাৰ নাই। মই নিজে সকলোবিলাক কৰিব পাৰোঁ, বুজিছ? আৰু এইবিলাক কামত সহায় কৰি দি পেলাই মাৰ মনত ভাল লগাব নালাগে। যা এতিয়া ইয়াৰ পৰা, মই পাৰিম যা সকলো কৰিব। বা মই মাৰ মনত ভাল লগাবলৈকে অহা নাই, মই তোক সহায় হওক বুলিহে আহিছোঁ। এইখন ঘৰত এতিয়া আমি তই আৰু মই দুজনী বোৱাৰী, গতিকে দুয়োজনীয়ে মিলা প্ৰীতিৰে চলিলেহে ঘৰখন ভালকৈ চলিব। সেই ভাবিহে মই তোৰ ওচৰলৈ আহিছিলোঁ। বাকী তই যদি বেয়া পাৱ ঠিক আছে, মই ৰুমলৈকে যাওঁ। যা যা, মোক নালাগে কোনো সহায়ৰ প্ৰয়োজন, বুজিছ? মই চব অকলে কৰিব পাৰোঁ। তোৰ হৈছে যদি নহ'লে মই চাৰ্ভ কৰি দিওঁ দে। মাহঁত বহি আছে ডাইনিঙত খাবৰ কাৰণে। দে ময়ে দিওঁ দে। তই কথা ক'লে নুশুন নেকি? তোক মই নালাগে বুলি কৈছোঁ নে নাই? যা, মোক একো কামত সহায় কৰি দিবলৈ নালাগে। ৰুমতে বহি থাক, একো কাম নাই যদি। মোৰ তেনেকৈ ভাল নালাগে বা দিনটো ৰুমটোত সোমাই সোমাই মোৰ আমনি লগা হৈছে। তই একো এটা কিয় কৰিবলৈ নিদিয় মোক? মই কিবা কৰিবলৈ আহিলে তই কিয় খং উঠে কচোন? মইতো এইখন ঘৰৰ বোৱাৰী হয়, মোৰতো কিবা এটা কৰি খুৱাবলৈ মন যায় সকলোকে। মোৰ মানুহজনক মই কিবা এটা বনাই খুৱাবলৈ মোৰ মন নাযায় নেকি? আৰু সদায় যে তয়ে এনেকৈ বনাবলৈ আহ, মোকোতো বনাবলৈ দিব পাৰ। একো এটা কামকে কৰিব নিদিয় মোক। মই কেতিয়া কেনেকৈ থাকিম কচোন এইখন ঘৰত? এনেকৈ ৰুমত সোমাই সোমাই থাকিলে মোৰ ভাল নালাগে। আৰু ঘৰৰ মানুহবিলাকে কি বুলি ভাবিব কচোন? কাম কৰি দেখুৱাই ভাল বোৱাৰী হৈ দেখাব নালাগে ঘৰৰ মানুহক। আৰু তোৰ মানুহজনক কিবা যদি বনাই খুৱাবলৈ ইমানেই মন আছে, বাহিৰৰ পৰা অৰ্ডাৰ কৰি পেলাই আনি খোৱাগৈ। ইয়াতে ৰান্ধি খুৱাব দৰকাৰ নাই। এইখন পাকঘৰ এতিয়া মোৰ, গতিকে এইখন পাকঘৰত মই মোৰ মতে চলাম, বুজিলি? মোক একো কামত সহায় কৰি দিব নালাগে তই। যা এতিয়া, মই এওঁলোকক বহিয়ে আছে কিজানি ডাইনিঙত খোৱা যোগাৰ দিওঁগৈ। ঠিক আছে দে, মই ডাইনিং ৰুমতে আছোঁ। তই কিবা লাগিলে মোক মাত দিবি। নালাগে মোক একো, তই য'তে থাক থাকগৈ। মোক তোৰ কোনো সহায়ৰ প্ৰয়োজন নাই, মই নিজে পাৰিম সকলোবিলাক। বিয়া হৈ আহিছোঁ যেতিয়া এইখন ঘৰলৈ অকলে খাব পাৰিম। এতিয়া তই আহিছ কাৰণেহে, নহ'লেতো এইখন ঘৰত ময়ে অকলে কৰিব লাগিলে সকলোবিলাক। গতিকে মোৰ কোনো সহায়ৰ প্ৰয়োজন নাই, বুজিছ? হ'ব দে, যি ভাল দেখা তাকে কৰ। কাম কৰি দেখাবলৈ আহিছে, তেতিয়াহে ইয়াতে ভাল বোৱাৰী হোৱাৰ গুণটো ল'ব। নিদিওঁ নহয় বাপেকে একো কাম কৰিবলৈ। থাকচোন, তেতিয়া ৰুমত সোমাই সোমাই থাকিলে শাহুমাই নিজে বকিব নহয়, তেতিয়াহে মজাটো পাবি তই। বৰ মোৰ লগত যা হৈ খাবলৈ আহিছে, এতিয়া কেনে মজা। থাকচোন, মই যিমান পাৰোঁ সিমান কাম মই নিজে কৰি থাকিম। তোক অকণো কাম কৰিবলৈ নিদিওঁ। বিয়া নোহোৱা দিনকেইটাতো মোক জ্বলালেই থাকে, এতিয়া আকৌ এইখন ঘৰত জ্বলাবলৈ আহিছ মোক ইয়াতে। মোৰ যা হৈ খাবলৈ আহিছে নহয়, তোকো মই দিম ভালকৈ এসেকা। তেতিয়াহে গম পাবি তই মোৰ লগত কেনেকৈ খাৱ তই। বাহ, ডাঙৰ বোৱাৰীয়ে আজি কিন্তু বৰ সোৱাদ লগা খাদ্য বনাইছে দেই। হেৰা শুনিছা, ডাঙৰ বোৱাৰীৰ হাতত যাদু আছে। বৰ ধুনীয়া ধুনীয়া বস্তু বনাব জানে আকৌ। এনেকৈ খাই থাকিব পালেতো আৰু মোৰ কথাই নাই, বুজিছানে? বৰ ভাগ্য কৰি পাইছোঁ ডাঙৰ বোৱাৰী তোমাক। তোমাৰ হাতত সঁচাই লক্ষী আছে, লক্ষী। দেউতা, আপুনিও যে কি কথাবিলাক কয় নহয়। মোৰ হাতত একো লক্ষী চক্ষী নাই। অকণমান মৰম দি কেনে বনাইছোঁ যেতিয়া খাবলৈ সোৱাদ হৈছে, সেয়ে আৰু, বেলেগ একো নাই। বাৰু খাওকচোন, কিবা লাগিলে ক'ব দেই, মই ইয়াতে আছোঁ। পিছে জুনু, মই তোমাক দেখিছোঁ ৰাতিপুৱাৰ পৰা। তুমি খালি ৰুমটোতে সোমাই থাকা যে। বাইদেউৰে অকণমান সহায় কৰি দিব লাগে বুলি নাজানা নেকি? এতিয়াতো ছোৱালী হৈ থকা নাই, এইখন ঘৰৰ বোৱাৰী হৈছা।
বোৱাৰী হৈ এইখন ঘৰলৈ দুজনী আহিছে যেতিয়া দুজনীয়ে মিলাপ্ৰীতিৰে কামবিলাক কৰিব লাগে আকৌ। ৰাতিপুৱাৰ পৰা দেখিছোঁ গোটেই ঘৰ সৰা, ঘৰ মোচাৰ পৰা, চাকি দিয়াৰ পৰা, ভাত পানী বনোৱা সকলো কাম ৰুণুৱে কৰি আছে। তুমিচোন একোৱেই নকৰা। এনেকৈ হ'লে নহ'ব দেই কিন্তু। মা, জুনুক একো নক'ব। তাই মানে ৰন্ধা বঢ়া ইমানকৈ একো নাজানে যে, আৰু ঘৰৰ কাম বনবিলাক ইমানকৈ তাই নকৰিছিলেই। তাই মৰমত আছিল আকৌ মা দেউতাহঁতৰ। মই ডাঙৰ আছিলোঁ যে, সেইকাৰণে সকলো কাম ময়ে কৰিছিলোঁ। আৰু এতিয়া তাই ইয়াতে এইখন ঘৰত আহি এনেকৈ কাম কৰিব পালে অলপ কষ্ট পাব দিয়কচোন। সেইকাৰণে নালাগে দিয়ক, থাকক দিয়ক, কাম কৰিব নালাগে তাই আৰামতে থাকক দিয়কচোন। আপুনিনো মিছাতেই চিন্তা কৰিছে? মই আছোঁ নহয়, মই ঘৰৰ সকলো কাম কৰিম, আপুনি নিশ্চিন্ত থাকক। সেইটো হ'লে নহ'ব নহয় ৰুণু। মই আকৌ বোৱাৰী কিহৰ বাবে দুজনীকে আনিছোঁ? দুজনী বোৱাৰীয়ে সমানে ঘৰৰ কামবিলাক মিলামিচিকৈ কৰিলেহে সোনকালে ঘৰখনৰ কামবিলাক হৈ উঠিব। আৰু এজনীয়ে যদি ঘৰৰ সকলোবিলাক কাম অকলে কৰি থাকে, এজনীয়ে ৰুমত সোমাই মস্তি মাৰি বহি থাকে, সেইটো নহ'ব নহয়। মোৰ দ্বাৰা সেইবোৰ নহ'ব দেই। বোৱাৰী আনিছোঁ দুজনী, গতিকে ঘৰৰ কামবিলাকো সমানে দুজনীয়ে কৰিব লাগিব। তোমাৰ মূৰত সকলো কাম জাপি দিলে নহ'ব নহয়। শুনা জুনু, ঘৰৰ ৰন্ধা বঢ়া কামবিলাকত বাইৰাক অলপ সহায় কৰি দিবা। ঘৰত একো কাম কৰা নাছিলা বুলি ইয়াতো মই বহাই খুৱাবলৈ অনা নাই, বুজিছা? দুজনীকে বোৱাৰী আনিছোঁ, গতিকে দুজনীয়ে কাম কৰিব লাগিব। সকলোবিলাক কামৰ বোজা ডাঙৰ বোৱাৰীৰ ওপৰত জাপি নিদিবা। তোমাৰো হাত ভৰি আছে, গতিকে কামবিলাকত অলপ সহায় কৰি দিবা বাইদেউ এৰাক। ৰুমত সোমাই বহি থাকিবলৈ মই তোমাক অনা নাই, বুজিছা? তুমিতো ফুলদানি নহয় যে মই তোমাক সজাই থ'ম। আজি দেখিলাই নহয় ইমানগাল বস্তু বনাইছে, অলপতো সহায় কৰি দিব পাৰিলা হয় ৰুমটোতে সোমাই থকাতকৈ। মা, মই গৈছিলোঁৱে। মা, হ'ব দিয়ক, কিমাননো আৰু জুনুক এনেকৈ কথা শুনাই থাকে হয়নে? তাই এতিয়া সৰু হৈ আছে, মানে ঘৰৰ একেবাৰে আলসুৱা ছোৱালী আছিলে যে, সেইকাৰণে কাম বনবিলাক ইমান ভালকৈ নাজানে আৰু। মই শিকাই দিম দিয়ক, আপুনি চিন্তা কৰিব নালাগে। মই সকলো শিকাই বুজাই ল'ম তাইক। যেতিয়ালৈকে তাই ভালকৈ কাম চাম কৰিব নাজানে, তেতিয়ালৈকে তাই থাকক দিয়ক ৰুমতে, একো কথা নাই। ময়ে কৰি দিম দিয়কচোন আপোনালোকক। যিহেতু মই এখন ঘৰৰ ডাঙৰ বোৱাৰী, গতিকে ডাঙৰ বোৱাৰী হিচাপে ঘৰখনৰ বেছিখিনি দায়িত্ব মোৰে ওপৰত, হয়নে নহয়? গতিকে হ'ব দিয়ক, তাই কৰিব নালাগে দিয়ক, তাই থাকক দিয়ক তেনেকৈ। তাই যিহেতু ঘৰত একো কামেই কৰা নাছিল, আলসুৱা আছিলে, গতিকে ইয়াতে আহি পেলাই কাম কৰিলে আকৌ মা দেউতাহঁতে মোকহে খং কৰিব বোলে, বায়েকজনী হৈ পেলাই তাইকো তই কিহৰ বাবে কামত লগাইছ হা? এনেকৈহে মোক মা দেউতাহঁতেহে কথা শুনাব। গতিকে নালাগে দিয়ক তাই কাম কৰিব, মই কৰিম নহয়। দেখিলা বাইদেউৰে কি ধুনীয়াকৈ তোমাৰ পক্ষ লৈ পেলাই তোমাৰ কথাখিনি ক'লে। তোমাৰ জানো অকণো বেয়া নালাগে বাইদেউৰে সকলো কামত সহায় কৰি দিবলৈ? হা, এনেকৈ যদি ৰুমৰ ভিতৰত বহি থাকা, তাইক দুই এটা কামত সহায় কৰি দিবা আকৌ। এনেই বোৱাৰী হৈয়ে মই বোৱাৰী কৰি অনা নাই নহয় এইখন ঘৰলৈকে। দুজনী বোৱাৰী মিলাপ্ৰীতিৰে কাম কৰিবা। এনেকৈ এজনীয়ে সকলো কাম কৰিব, এজনীয়ে ৰুমতে বহি বহি টিভি মোবাইল চলাই থাকিব, সেইটো নহ'ব মোৰ দ্বাৰা, বুজিছা? যোৱা এতিয়া, কিবা কাম আছে যদি কৰাগৈ। জুনুৱে শাহুৱেকৰ পৰা গালি খাই মনটো বেয়া লাগি নিজৰ ৰুমলৈকে গুচি গ'ল। মা, খাওকচোন খাওক, আপুনি এতিয়া খং কৰি থাকিব নালাগে দিয়ক। তাই নকৰিলেনো কি হ'ল, মই আছোঁ নহয়, মই কৰিম আপোনাৰ সকলো কাম। আৰু আপোনাৰ যদি কিবা ভৰি চৰি মালিচ কৰি দিব লাগে, মূৰ চুৰ বিষাই মূৰ মালিচ কৰি দিব লাগে, তেতিয়া মোকে ক'ব, বুজিছে? তাইক ক'বলৈ দৰকাৰ নাই। তাই যিহেতু সৰু ন ঘৰখনৰ, তাই ইমানকৈ ভাল একো কাম এটা কৰিব নাজানে মানে, সেইকাৰণে মোকে ক'ব আপুনি কিবা কাম থাকিলে। আৰু এইবিলাক ৰন্ধা বঢ়া কামটো মোৰ পটককৈ হৈ যায়, মই সকলো জানো নহয়, গতিকে মোকে ক'ব কিবা কাম থাকিলে। তাইক ক'ব নালাগে দিয়ক, তাই নাজানে এইবিলাক কাম, লাহে লাহেহে জনা হ'ব দুই এটা বস্তু। হ'ব ৰুণু, বেছিকৈ ভনিয়াৰা হৈ ওকালতি কৰি থাকিব নালাগে। এদিন নহ'লে তাই মূৰত উঠিব তোমাৰ, বুজিছা? দুজনী বোৱাৰী আনিছোঁ, গতিকে দুয়োজনীয়ে মিলাপ্ৰীতিৰে কাম কৰিব লাগে। মোৰ কথা হ'ল সেইটোৱেই। দিয়া এতিয়া তুমি খাই লোৱাচোন সোনকালে। হ'ব দিয়ক মা, খাম দিয়ক, আপোনালোকে খাই লওকচোন। কিবা লাগিব পাৰে নহয়, মই আছোঁ, কিবা লাগিলে ক'ব, মই দি দিম। নালাগে বোৱাৰী, আমি এবাৰেই লওঁ, আমাৰ গোটেইকেইটাৰে এবাৰতে পেট ভৰি যায়, বুজিছা? এনেকৈ বাৰে বাৰে লৈ থকাৰ অভ্যাস নাই আমাৰ। তুমি বহিব পাৰিবা, মই উঠো ৰ'বা, তুমি ইয়াতে বহি সোনকালে খাই লোৱা। হয় নেকি? ঠিক আছে দিয়ক তেনেহ'লে। বাৰু আপুনি উঠিলে মই খাম দিয়ক, আপুনি চিন্তা কৰিব নালাগে। জুনুকো মাতি আনো নেকি, তাইও খাই লওক একেলগে। কোনো দৰকাৰ নাই, এইজনীতো ৰাতিপুৱাৰ পৰা কাম এটা নকৰে, ৰুমটোতে সোমাই থাকে, তাইনো কিহৰ ভোক লাগিব? তুমিহে কাম বন কৰি আছা ৰাতিপুৱাৰ পৰা, তুমি সোনকালে খাই লোৱা। তাই যেতিয়া খাই খাব দিয়া, ইমান চিন্তা কৰি থাকিব নালাগে। বেছিকৈ চিন্তা কৰি থকাৰ কাৰণে তাই তোমাক পাত্তা নিদিয়ে, বুজিছা? কাম বন এটাত সহায় কৰি দিবলৈ টান পায়। নাই মা, মই তাই অবিহনে খাব নোৱাৰোঁ, তাইকো মাতি আনো, আমি দুয়োটাই একেলগে খাওঁ। যি ভাল দেখা কৰা তেতিয়াহ'লে, মই উঠোহে আৰু মোৰ হৈছে। হেৰি হৈছে যদি উঠক আকৌ, ইহঁতে খাব লাগে নহয়। অঁ, মোৰো হৈছে, উঠো। এনেদৰে ৰুণুৱে ঘৰৰ মানুহখিনিৰ আগত জুনুৰ প্ৰতি তাইৰ বহুত যে ভাল পোৱা আছে সেইটো দেখাই থাকে, কিন্তু ভিতৰি তাই জুনুক অকণো ভাল নাপায়। আৰু জুনুৱে কেনেকৈ শাহুৱেকৰ পৰা গালি খাব পাৰে তাৰে বুদ্ধি পাঙি থাকে।
সেই বাজনী কোনোদিন সলনি নহয় যেন পাইছোঁ। ভাবিছিলোঁ বিয়া হৈ অহাৰ পিছত অলপ হ'লেও চাগে সলনি হ'ব, কিন্তু নাই, কোনোদিন সলনি নহয়। এতিয়া আহিও সেই একেই অৱস্থা। মইতো গৈছিলোঁ এই কামত সহায় কৰি দিবলৈ, কিন্তু নিজেহে পঠাই দিয়ে ৰুমত একো কাম কৰিব নালাগে বুলি। এতিয়া আকৌ মাৰ আগত ইমান ধুনীয়াকৈ কৈছে যে মই হেনো কাম কৰিবই নাজানো। ইমান মিছা মাতিব পাৰে, মোক গালি খুৱাবলৈকে বা এইবিলাক কৰে। কিয় বাৰু বা তই এনেকুৱা? কিয় তই মোক দেখিব নোৱাৰ হা? মাহঁতৰ ঘৰতো তাই মোক সদায় গালি খুৱায়। মাহঁতৰ সেই দিনবোৰ মই এতিয়াও পাহৰা নাই। মা, তোমালোকে এয়া কাক লৈ আনিছা লগত? কোন হয় এজনী? মা, নোকোৱা কিয়? এয়া কোন হয়? তোমালোকে কাক লৈ আহিছা আমাৰ ঘৰলৈ? ৰুনু, ৰচোন কৈ আছোঁ। ইমান লৰালৰি কৰিছোঁ যে, কৈ আছোঁ ৰ। এয়া হ'ল জুনু, তোৰ ভণ্টি। আজিৰ পৰা এই আমাৰ ঘৰতে থাকিব আৰু তোৰ লগত থাকিব, বুজিলি? এইক আমি অনাথ আশ্ৰমৰ পৰা আনিছোঁ আমাৰ নিজৰ ছোৱালী কৰি। কি? তোমালোকে এইক মোৰ ভণ্টি কৰিবলৈ আনিছা? নাই, নালাগে মোক। এইজনী ভণ্টি মোক নালাগে। এই দেখাত মোতকৈও ধুনীয়া। নালাগে বুলি কৈছোঁ নহয়। তোমালোকে মানে ধুনীয়া দেখা পাই তাইক মোৰ ভণ্টি কৰি আনিছা হয়নে? কিয় আনিছা কোৱা? তোমালোকে মোক মানে এতিয়া মৰম নকৰা। এতিয়া সকলোবিলাক মৰম তাইকে কৰিবা, হয়নে নহয় কোৱা? দেউতা, কিয় এনেকুৱা কাম কৰিলা কোৱা? এজনীক কিয় মোৰ ভণ্টি কৰি আনিলা? মোক ভাইটিহে লগা আছিলে, কিন্তু তোমালোকে এজনীক ভণ্টি কৰি কিয় আনিলা? নালাগে মোক ভণ্টি জণ্টি, নালাগে মোক এজনীক। উলিয়াই দিয়া ঘৰৰ পৰা, উলিয়াই দিয়া বুলি কৈছোঁ ন, উলিয়াই দিয়া। মাজনী, কিয় মিছাতে খং কৰিছ? তই জানো সদায় কৈ নাথাক তোক ভাইটি লাগে খেলাৰ লগ লাগে? সেইবাবে আমি ভাবিলোঁ ভণ্টি এজনীকে লৈ আহোঁ। এতিয়ানো ভাইটি বিচাৰিলে ক'ত পাওঁ কচোন? সেইকাৰণে ভাবিলোঁ ভনী এজনীকে লৈ আহোঁ। সেইবাবে তাইক আনিলোঁ আকৌ। চাচোন তাই কিমান মৰম লগা, তোৰ লগত এতিয়া খেলিব পাৰিব আকৌ। তই মিছাতে এনেই খং কৰিছ। যা, জুনুক ভিতৰলৈ লৈ যা, দুজনীয়ে খেলগৈ যা। দৰকাৰ নাই, তোমালোক চব একে। মই তোমালোকক ভাইটি বিচাৰিছিলোঁ, কিন্তু এনেকুৱা ছোৱালীজনী বিচৰা নাছিলোঁ। নালাগে মোক কোনো খেলাৰ লগৰী। মই অকলে খেলিব পাৰিম, বুজিলা? আৰু তাইক মোৰ ওচৰলৈকে আহিব নিদিবা। মোৰ খেলা বস্তু একোকে লাগিব নিদিবা তাইক। মই কৈ থলোঁ কিন্তু। হেৰা, কি হ'ব? তাই দেখোন এতিয়া খং উঠিব ধৰিছে। আমি বাৰু ভুল কৰি পেলালোঁ নেকি? নাই, তাই এতিয়া ঘপককৈ আমাক এনেকৈ দেখা পালে যে, সেইকাৰণে অলপ খং উঠিছে। অলপ পিছত চাবা দুজনীয়ে লগ হৈ খেলি থাকিব। তুমি চিন্তা নকৰিবা। মা, মই অহা দেখি বাৰ খং উঠিছে নেকি? মই বাৰ লগত খেলিব যাওঁনে? অঁ, যোৱা মা, খেলাগে যোৱা। নাই, বায়ে আজি তোমাক নতুনকৈ দেখিছে যে আমাৰ ঘৰত, সেইকাৰণে অলপমান খং উঠিছে। পিছলৈ চাবা সকলোবিলাক ঠিক হৈ যাব। আৰু বায়ে তোমাক ইমান মৰম কৰিব, তুমি চাবাচোন সকলোবিলাক ঠিক হৈ যাব। তুমি যোৱা এতিয়া, বাৰ লগত খেলাগে যোৱা। আৰু বায়ে যি কয় তাকে শুনিবা দেই। বাৰ লগত কাজিয়া নকৰিবা, খং নকৰিবা বা দেই। তেতিয়া চাবা সকলোবিলাক ঠিক হৈ যাব। হ'ব দিয়া মা, মই বাৰ লগত খেলোঁগৈ। অঁ, যোৱা। ছোৱালীজনী বৰ মৰম লগা জানা, আৰু যেনেকৈ তাই মৰম লগা, কথাবিলাকো তেনেকুৱা মৰমীয়াল। হেৰি নহয়, আমাৰ ৰুণুৱেহে জানো কি বা ভাবে তাইক বা খেলিবলৈ দিয়ে নে নিদিয়ে ঠিক নাই। তাৰ কিন্তু খংটো মই বৰ বেয়া দেখিছোঁ। সেই নাই, ডাঙৰ হ'লে চাবচোন দুজনী একেবাৰে সনা পিটিকা হ'ব। এতিয়া সৰু হৈ আছে নহয়, আৰু তাতে ঘপককৈ আজি ৰুণুৱে দেখিলে, সেইকাৰণে তাই অলপ খং উঠিছে, আকৌ অভিমান কৰিছে। একো নহয়, চাব অলপ পিছত সকলোবিলাক ঠিক হৈ যাব। ব'লক এতিয়া আপোনাক মই ভাতকেইটা দিওঁ, খাই বৈ অফিচলৈ যাওক। অঁ ব'লা, মই পাহৰিছিলোঁ অফিচে আছে। ব'লা সোনকালে ব'লা। অঁ, আহক। আইনা ভঙা দি ভাঙিব ইয়াখনে, লা 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 লা। চাওঁতে ৰুণু আৰু জুনু বহুত ডাঙৰ হ'ল। বহুত ডাঙৰ মানে একেবাৰে বিয়াৰ উপযুক্ত বয়স হৈ হ'ল। এতিয়া আজি ৰুণুক চাবলৈ চহৰৰ একমাত্ৰ ব্যৱসায়ী অৰিন্দম চলিহাৰ পুত্ৰ ৰূপমৰ কাৰণে তেওঁলোকৰ ঘৰৰ মানুহ আহিব। কিন্তু ৰুণুৰ মনত জুনু সদায় লোকৰ ছোৱালীয়ে হৈ থাকিল। তাই কোনোদিনে জুনুক নিজৰ ভনীয়েক বুলি মানি নল'লে, আৰু সদায় বেয়া কামবিলাক কৰি জুনুক মাক দেউতাকৰ আগত গালি খুৱায়। আৰু এনেদৰে দিনবোৰ যাবলৈ ধৰিলে। আৰু এতিয়া ব'লকচোন আগলৈ কি হয় আমি তাকে উপভোগ কৰোঁ। ঐ, কি কৰিছ তই? নাই বা, এই পেইণ্টিংখনত ধূলি লাগি আছিল, তাকে চাফা কৰি আছিলোঁ। বাৰু ল'ৰা ঘৰৰ মানুহ কেতিয়া আহিব কৈছেনে কিবা? তোক কিয় লাগে ল'ৰা ঘৰৰ মানুহ কেতিয়া আহে কেতিয়া নাহে? তোৰ কোনো প্ৰয়োজন নাই ন সিহঁতৰ লগত। মোকহে চাবলৈ আহিব। আৰু এটা কথা শুন, ভালকৈ মন দি শুনিবি কিন্তু। এইটো ৰুমৰ পৰা তই যদি সিহঁতৰ সন্মুখলৈ যাৱ নহয়, চাবি কিন্তু মই তোৰ কথা বেয়া কৰি দিম, বুজিছ? ৰুমতে সোমাই থাকিবি। কোনো ধৰণৰ যিকোনো পৰিস্থিতিত আৰু তালৈ নাযাবি কিন্তু। মই এতিয়াই কৈছোঁ, মই নিবিচাৰোঁ যে সিহঁতে মোৰ বাদে তোক পচন্দ কৰক, কাৰণ তই মোতকৈ বহুত ধুনীয়া, মই সেইটো কথা জানো।
কলেজতো সকলো ল'ৰাই মোক বাদ দি কিনে তোকহে পচন্দ কৰে। গতিকে চাবি কিন্তু যদিহে তই ল'ৰা ঘৰৰ মানুহৰ ওচৰলৈ আহ নহয়, কথা বেয়া হ'ব কিন্তু। মই এতিয়াই কৈ থলোঁ। আৰু এতিয়া ৰুমতে সোমাই থাকিবি। আৰু বল এতিয়া মোক চাদৰ মেখেলাযোৰ পিন্ধাত অলপমান সহায় কৰি দিবি। কি মই এনেকৈ ৰুমতে সোমাই থাকিব লাগিব নেকি? কিয়? তোকহে চাবলৈ আহিব ল'ৰা ঘৰৰ মানুহেতো। তোৰ ফটো চাই তোক পচন্দ কৰিছে, মোক আকৌ কিয় পচন্দ কৰিব? মোকতো চাবলৈ নাহে ন। সেইবিলাক মানুহৰ একো ঠিক নাই, কাৰণ দেখিবলৈ তই মোতকৈ ধুনীয়া আৰু ওখ চোখ ক্ষীণ। গতিকে সিহঁতৰ একো ঠিক নাই। সেইবাবে মই তোক যাবলৈ মানা কৰিছোঁ। মই যিটো কৈছোঁ সেইটো শুনিবি। ৰুমৰ পৰা যাতে অলপো বাহিৰ নোলাৱ, বুজিলি? বল এতিয়া মোক সজাই দিবি। ঠিক আছে, মই নাযাওঁ, মই ইয়াতে ৰুমতে থাকিম। ব'ল মই তোক মেখেলা চাদৰযোৰ পিন্ধাই দিওঁ। বা বাৰু কিয় এনেকুৱা? সৰুৰে পৰা আজিলৈকে মোক অকণো মৰম কৰি নাপালে। ভণ্টি হিচাপে নহয়, মোক ফ্ৰেণ্ড হিচাপতো কোনো ধৰণৰ কথা নকয়, মোৰ লগত ভালকৈ কথাই নাপাতে, খেলাটো দূৰৰে কথা। আৰু আজি এতিয়া ল'ৰা ঘৰৰ মানুহে মোক পচন্দ কৰিব বুলি মোক ৰুমতে সোমাই থাকিব দিছে। ঠিক আছে, মই ৰুমতে সোমাই থাকিম, কোনো কথা নাই। বায়ে সদায় সুখত থাকক, মই সেইটোৱে বিচাৰোঁ। আপোনালোকৰ একো কষ্ট হোৱা নাই বা আমাৰ ঘৰটো উলিয়াওঁতে? নাই, কিনো কষ্ট হ'ব? আমি পুতুককৈ পাইছোঁ আহি। আৰু আপোনালোকৰ ৰাস্তাৰ কাষতে ঘৰ, বিচাৰি লোৱাত একেবাৰে কষ্ট হোৱা নাই আমাৰ, পটককৈ পাইছোঁ আহি। ঠিকে আছে দিয়ক। মানে আপোনালোকৰ দুজন ল'ৰা, মই আকৌ এজন বুলিহে ভাবিছিলোঁ। অঁ, আমাৰ দুজনে ল'ৰা। সেয়া হ'ল ডাঙৰ ল'ৰা ৰূপম আৰু এয়া হ'ল মোৰ সৰু ল'ৰা অনুপম। ইয়াৰ কাৰণেও ছোৱালী চাই আছোঁ। ক'ৰবাত ছোৱালী পালে দুয়োটাৰে বিয়াখন একেলগে পাতি দিম। এতিয়া আমাৰ যিহেতু ডাঙৰ ল'ৰাৰ কাৰণে ৰুণুক পচন্দ হ'লেই, গতিকে এতিয়া আমাৰ অনুপমৰ কাৰণেও ছোৱালী এজনী চাই সোনকালে তাকো বিয়াখন পাতি দিম। সেয়াই আৰু। শেৱালি, আমাৰ জুনু ক'ত আছে? ৰাতিপুৱাৰ পৰা মই জুনুক দেখাই নাই। আৰু এতিয়া আলহী আহিছে, তাইতো এবাৰ আহিব পাৰে চিনাকি হ'বলৈ। যোৱা, জুনুক মাতি দিয়াচোন। দেউতা নালাগে নেকি তাইক মাতিব? শেৱালি, যোৱা, জুনুক মাতি লৈ অহা, যোৱা, এওঁলোকৰ লগত চিনাকি কৰাই দিয়া আকৌ। অঁ, মাতিছোঁ ৰ'বা মই। জানো ক'ত বা সোমাই আছে তাই। জুনু, মাজনী, চাওঁ আছোন এইফালে। আলহী আহিছে নহয়, আকৌ ক'ত সোমাই আছোনো? জুনুক যে ৰুণুৱে ৰুমৰ ভিতৰৰ পৰা ওলাই আহিবলৈ মানা কৰিছিল, সেই কথাটো ঘৰৰ আন কোনেও গম নাপায়। কিন্তু এতিয়া মাকৰ কথাওতো জুনুৱে পেলাব নোৱাৰে, সেইকাৰণে তাই ওলাই আহিল। মা, মাতিছিলা নেকি মোক? অঁ আকৌ, তেতিয়াৰ পৰা আলহী আহি ৰখি আছে, এতিয়া যাবৰে হ'ল। তই দেখোন ৰাতিপুৱাৰ পৰা মই তোক দেখাই নাই, ক'তনো সোমাই আছিলি? চিনাকি কৰাই দিওঁচোন। এয়া আপোনালোকৰ কোনোবা সম্পৰ্কীয় ছোৱালী নেকি? নহয়, এয়া আমাৰ সৰু ছোৱালী জুনু। তাই মানে অলপ লাজকুৰীয়া, সেইকাৰণে আপোনালোকৰ আগত ওলাবলৈকে লাজ কৰিছিল, সেইকাৰণে ওলাই অহা নাছিলে। অঁ, আপোনালোকৰ দুজনী ছোৱালী মানে? অঁ, মই আকৌ এজনী বুলিহে ভাবি আছিলোঁ। বৰ ধুনীয়া দেই, আপোনাৰ সৰু ছোৱালীজনী একেবাৰে 7 লাখ পৰীৰ নিচিনা। বৰ ধুনীয়া, নামটোও বৰ ধুনীয়া। মা, শুনা না। কি হ'ল ক আকৌ? মোৰ তাইক ভাল লাগিছে মা। তুমিতো মোৰ কাৰণে ছোৱালী চাই আছা, এতিয়ালৈকে ক'তো পচন্দ হোৱা নাই, কিন্তু মোৰ জুনুক বহুত ভাল লাগিছে। মই তাইকে বিয়া কৰাম। তুমি এওঁলোকৰ আগত কোৱা না মা, প্লিজ মা, কোৱা না। হয় নেকি? মই কথাটো উলিয়াওঁ মোৰো ভাল লাগিছে জানো তাইক। মানে মই কথা এটা ক'ম বুলিহে ভাবিছিলোঁ। মানে আমাৰ অনুপমৰ হেনো আপোনালোকৰ ছোৱালী জুনুক ভাল লাগিছে, তাইক হেনো বিয়া কৰাব বিচাৰে। গতিকে আপোনালোকে বিয়া নাপায় যদি অনুপমৰ লগত জুনুৰ বিয়াখনো একেলগে ঠিক কৰিয়ে পেলাওঁ নেকি? মানে ৰূপম আৰু অনুপমৰ বিয়া আপোনালোকৰ ছোৱালী জুনু আৰু ৰুণুৰ লগত ঠিক হ'ব। আপোনালোকে বা কি ভাবে? যদি ভাল লাগে তেনেহ'লে খোলাখুলিকৈ কৈ দিব আৰু দেই। মোৰ জুনুক বহুত ভাল লাগিছে আৰু আমাৰ অনুপমৰ হেনো বহুত ভাল লাগিছে, তাকে সি মোক ক'লে। নে কি কয়? মইতো এনেও ছোৱালী বিচাৰিয়ে আছিলোঁ, গতিকে এতিয়া জুনুক দেখি পেলাই মই সৰু বোৱাৰী কৰিম বুলি মনতে থিৰাং কৰিছোঁ। এতিয়া মা দেউতা হিচাপে আপোনালোকে বা কি কয়? এইজনী, মই তোক ৰুমতে সোমাই থাকিবলৈ দিছিলোঁ নাই? কিয় ওলাই আহিছিলি ক তই? এতিয়া মানে মোৰ লগতে সেইখন ঘৰলৈকো তই বিয়া হৈ যাবি, চব শেষ কৰি দিলি। অঁ, আপুনি বৰ ডাঙৰ প্ৰশ্ন এটা কৈ দিলে নহয়। মই এওঁক সোধোঁ ৰ'ব, এওঁক নোসোধাকৈ মই একো কৰিব নোৱাৰোঁ। আৰু আমাৰ জুনুই বা কি কয়? হেৰা, তুমি বা কি কোৱা? সেইটো কথা আৰু মোক সুধিব লাগেনে? মইতো শুনিয়ে আছোঁ সকলোবিলাক। মই খুব সুখী, মোৰ দুজনী ছোৱালী আপোনালোকৰ ঘৰলৈ বোৱাৰী হৈ যাবলৈ পালে মই নথৈ আনন্দিত হ'ম। কিন্তু এতিয়া আমাৰ জুনুৱে বা কি কয়? তাইকো এবাৰ সুধি চোৱাটো ভাল হ'ব নেকি? জুনু, শুনিলি নহয় তাই কি কৈছে? এওঁলোকে তোক তেওঁলোকৰ সৰু ল'ৰা অনুপমলৈকে বিয়া কৰাব ওলাইছে।
মাজনী ইয়াত তোৰ কিবা আপত্তি আছে নেকি? মা তুমি এইবোৰ কি কৈছা? বাৰহে বিয়া ঠিক হৈছিলে সেইখন ঘৰলৈকে, কিন্তু এতিয়া মই কেনেকৈ? চা মাজনী, একো নহয়, দুজনী বাই ভনীয়েৰে একেখন ঘৰলৈকে বিয়া হৈ গ'লে ভালহে হ'ব। দুজনী তাতে বাই ভনীৰ নিচিনাকৈ থাকিব পাৰিবি, আৰু কিমান ভাল লাগিব চাচোন। আমাৰো একেখন ঘৰলৈকে গ'লে দুজনী ছোৱালীকে দেখা পাম। মাজনী তই না নকৰিবি মাজনী। কিন্তু মা। মাজনী, মাৰে একদম ঠিক কথাই কৈছে। আমি একেখন ঘৰলৈকে গ'লে দুজনী ছোৱালীৰে মুখকেইখন দেখা পাম। আমাতকৈ সুখী আৰু কোন হ'ব কচোন তই? মাজনী, তই বিয়াত সন্মতি দে মাজনী। ঠিক আছে, তোমালোকে যিটো বিচৰা সেইটোৱে হ'ব, মোৰ কোনো আপত্তি নাই। শুনিলে নহয়, মোৰ ছোৱালীৰ কোনো আপত্তি নাই। গতিকে এতিয়া দুখন বিয়া পতাৰহে কথা, নে কি কয়? একদম ঠিক কৈছে জানানে। মই ইমান দিনৰ পৰা ছোৱালী বিচাৰি আছিলোঁ অনুপমৰ কাৰণে, আৰু ৰুণুৰ ফটোটো মই আগতেই পাইছিলোঁ, আৰু ৰূপমৰ কাৰণে মই ৰুণুক আগতেই ঠিক কৰি থৈছিলোঁ। কিন্তু আমাৰ অনুপমৰ কাৰণে ইমান ছোৱালী বিচাৰিলোঁ, কিন্তু গৈ পাই পেলাই যে একেখন ঘৰতে দুজনৰ ছোৱালী ঠিক হ'ব ভবাই নাছিলোঁ জানে। দেখিছেনে, বৰ ভাল কথা। আজিৰ দিনটো সঁচাই মনত থাকি যাব দেই। এতিয়া বাৰু সোনকালে আমি ঘৰলৈ গৈ পুৰোহিতৰ লগত আলোচনা কৰি ইহঁতৰ বিয়াৰ দিনটো ঠিক কৰি পেলাওঁ, নে কি কয়? হেৰি, আপোনাৰ কিবা আপত্তি আছে নেকি কওকচোন? অনুপমৰ বিয়াখনো এতিয়া ৰূপমৰ লগত একেলগে পাতি পেলাওঁ, নে কি কয়? বৰ ভাল কথা। মই আজি বহুত সুখী জানা। মই একেলগে দুটা ল'ৰাৰ বিয়া চাব পাৰিম আৰু দুজনীকে বোৱাৰী পাম। নাই, মোৰ কোনো আপত্তি নাই। মোৰ কিয় আপত্তি থাকিব কোৱাচোন? ঠিক আছে দিয়ক, তেনেহ'লে আমি গৈ থাকোঁ দিয়ক। ঘৰলৈ সোনকালে গৈ পুৰোহিতৰ লগত আলোচনা কৰি ভাল দিন বাৰ এটা চাই ইহঁতৰ বিয়াকেইখন পাতি দিম। হয়, ঠিক আছে দিয়ক তেনেহ'লে। ঠিক আছে, আমি আহোঁ তেনেহ'লে। ৰুণু, জুনু, থাকা, ভালকৈ থাকিবা। আজি যে কিমান ভাল লাগিছে, মোৰ দুজনী ছোৱালী এখন ঘৰলৈকে বিয়া হৈ যাব। ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে কচোন মাজনী? তহঁত দুজনী একেখন ঘৰলৈকে যাবি, তাতেও বাই ভনীৰ নিচিনাকৈ থাকিব পাৰিবি। ইয়াতকৈ আনন্দৰ কথা আৰু আমাৰ কাৰণে একো হ'ব নোৱাৰে, বুজিছ? কিন্তু মা, তোমালোকে এইটো কিয় কৰিলা কোৱা? মই এজনীক চকু পাই দেখিব নোৱাৰোঁ। তোমালোকেতো সেইবোৰ কথা জানাই। জানি শুনিও তাইক আকৌ মোৰ লগতে তোমালোকে কিয় ঠেলি দিবলৈ ওলাইছা হা? কিয় এইটো কাম কৰিলা? তোমালোকে কিন্তু এইটো কাম কৰি ভাল নকৰিলা, মই কৈ থলোঁ। চা ৰুণু, মানুহৰ কপালত যি লিখা থাকে সেয়াহে হ'ব। আমিতো জুনুৰ কথা তেওঁলোকৰ আগত ওলোৱা নাছিলোঁ। তেওঁলোকে জুনুক দেখিয়ে পচন্দ কৰিলে, আৰু অনুপমেহে মাকৰ আগত কথাটো উলিয়াইছে। আমিতো একো কোৱা নাই। ভাগ্যৰ লিখন য'ত লিখা আছে সেয়ে হ'ব, বুজিলি? একো নাই দে, দুজনী বাই ভনী এতিয়া কিমান ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিব পাৰিবি সেইখন ঘৰত। ভালহে পাব লাগিছিল। ইহঁৰ আকৌ খং উঠিছে তোৰ, আৰু তই তাইক কিয় বেয়া পাৱ? জুনুৱে তোক সদায় নিজৰ বায়েকৰ নিচিনাকৈ মৰম কৰে, তয়ো তাইক ভনীৰ দৰে মৰমত ৰাখিবি আকৌ। এতিয়া যি কৰিলি, ইমান দিনে যি কৰিলি। এতিয়া সেইখন ঘৰত গৈ পেলাই এইবিলাক কিন্তু কাজিয়া পেচাল কৰি নাথাকিবিহঁত। মানুহবিলাকে কি বুলি ভাবিব বোলে দুজনী বাই ভনী বিয়া হৈ এখন ঘৰলৈকে আহিছে, আহি ইয়াতে বোলে মিলা প্ৰীতিৰে থাকিব নোৱাৰে। একো নাই, চব ঠিক হৈ যাব বিয়া হ'লে, বুজিছ? ইমান চিন্তা কৰি থাকিব নালাগে। আৰু জুনু, তই কিয় না কৰিছিলি? ইমান ভাল মানুহৰ ল'ৰা পাইছ, না কৰিবলৈ কি আছে কচোন? এতিয়া বায়েৰ লগত গৈ পেলাই তাতে সুখতে থাকিব পাৰিবি। অনুপম ইমান ভাল ল'ৰা, দেখাটো ইমান ধুনীয়া, আৰু তাই ইমান ভাল চাকৰি এটাও আছে। বিয়া হ'বহে লাগে। এবাৰ কওঁতে হাঁ ক'ব লাগিছিল, তাই আকৌ না কয় আকৌ। মই জানো নহয় তোৰ কথা, এনেই না কৈছিলি তই লাজতে, হয়নে? নহয় মা, মই বাৰ কথা চিন্তা কৰিহে না কৈছিলোঁ। বায়ে যিহেতু মোক ইমান ভাল নাপায়, তুমিতো জানাই। সেইকাৰণে ভাবিলোঁ এতিয়াতো বাৰু ইয়াত এনেকৈ আছোঁ, কিন্তু সেইখন ঘৰত গৈ বোৱাৰী হিচাপত থাকিব লাগিলে বায়ে মোক সদায় দেখি থাকিলে বায়ে খং উঠিব পাৰে, মানে সেইকাৰণে মই না কৈছিলোঁ। বেলেগ মোৰ একো কাৰণ নাই। সেইবোৰ নোৱাৰো কথা নাই। বিয়াৰ পিছত সেইবিলাক সকলো ঠিক হৈ যাব চাবি। এতিয়া আৰু তহঁতে সৰু হৈ আছোঁ যে এইবিলাক একো চিন্তা কৰিব পৰা হোৱাই নাই। বিয়াৰ পিছত যেতিয়া সংসাৰৰ দায়িত্ব বাঢ়িব, ল'ৰা ছোৱালী জঞ্জাল মাৰিব লাগিব, শাহু শহুৰৰ দায়িত্ব ল'ব লাগিব, তেতিয়া সকলোবিলাক নিজে ঠিক হৈ যাব। অকণো চিন্তা নকৰিবি, বুজিছ? যা এতিয়া দুজনী যা, কাপোৰ কানিবিলাক সলাই লৈ যা। ঠিক আছে দিয়া মা। বুজিছে, মোৰ আজি বৰ ভাল লাগিছে। মোৰ দুজনী ছোৱালী একেখন ঘৰলৈকে যাব, দুজনীয়ে মিলা প্ৰীতিৰে থাকিব পাৰিব তাতে। ইজনীয়ে সিজনীৰ সুখ দুখৰ কথাবিলাক আলোচনা কৰি বৰ মিলা প্ৰীতিৰে থাকিব। ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে কওকচোন? হয় দিয়া, ভগৱানে আমাৰ ফালে চকু মেলি চাইছে। দুজনী বাই ভনী এতিয়া মিলা প্ৰীতিৰে থাকিব পাৰিব। ব'লক
ব'লক এতিয়া বহুত কাম বাকী আছে ইহঁতৰ কাৰণে গা গহনা কাপোৰ কানি এইবিলাকৰ বজাৰ চজাৰ কৰিব লাগিব নহয় এই বিয়নীয়ে ফোন কৰি বিয়াৰ দিনৰ কথা কয়হে আজি এনেই নামতহে ছোৱালী চাব আহিছে আমাৰ ৰুণুকটো তেওঁলোকে আগতেই পচন্দ কৰিছে ব'লক বিয়াৰ বজাৰ চজাৰবিলাকৰ লিষ্টবিলাক কৰোঁগৈ ব'লক তুমি বজাৰ কৰিব ওলালাই দিয়া ব'লা অঁ আকৌ দুজনীকে ছোৱালীৰ বিয়া এজনী হ'লেও বেলেগ কথা দুজনী ছোৱালী দুজনীৰ কাৰণে বেলেগে অলংকাৰ কাপোৰ কানি কিনিব লাগিব চিন্তা নালাগিব নেকি এতিয়াৰ পৰা কৰিলেহে সময়ত হ'বগৈ ব'লক ইয়াতে বহি থাকি এতিয়া সময় নষ্ট কৰিব নোৱাৰে ব'লা ক'ত কি লাগে চব লিখিবা এফালৰ পৰা ব'লা এনেদৰে মোৰো বিয়া বাৰ লগতে একেদিনাই হৈ যায় মাহঁতে খুব আনন্দ পাইছিলে কিয়নো আমি দুজনী বাই ভনী একেখন ঘৰতে থাকিম তেওঁলোকে এদিন আহিলেই দুজনীয়ে মুখকেইখন দেখা পাব বুলি তেওঁলোকে খুব ফূৰ্তি পাইছিলে ময়ো ভাবিছিলোঁ কিজানি বিয়াৰ পিছত বা কিছু সলনি হয় কিন্তু নাই এতিয়াচোন আগতকৈ বেছি খংহে হৈছে বাৰ প্ৰতি বাৰটো ধুনীয়া কিন্তু মোক ধুনীয়া বুলি তাই কিয় ইমানকৈ কথা শুনাই থাকে মই ধুনীয়া হ'লোঁ বুলিও মইতো বাৰ পৰা কোনোদিন একো কাঢ়ি লোৱা নাই সদায় মাহঁতে কাপোৰ আনে দুযোৰ কাপোৰ আনে দুযোৰ যিযোৰ ভাল লাগে সেইযোৰ মই প্ৰথমতে বাকে ল'ব দিওঁ মইহে পিছত লওঁ কিন্তু তথাপি বাই মোক ভাল নাপায় সৰু দিনৰ পৰা এতিয়ালৈকে এতিয়াতো আমি বিয়াও হ'লোঁ এতিয়াও বাৰ স্বভাৱটো সলনি নহ'লেই এতিয়াও তেনেকৈ আছে নাজানো আৰু ভগৱানে পিছলৈ কি কৰে নে সদায় বা এনেকৈ থাকিব নেকি বাৰু ৰুণু আৰু জুনুৰ বৈবাহিক জীৱনৰ কথা জানিবলৈ আপোনালোকে নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰিব লাগিব তেতিয়াহ'লে এতিয়ালৈ আহোঁ ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ